গহপুৰৰ দক্ষিণাঞ্চলৰ কৰৈয়াটি ভলুকাগুৰিৰ মাজভাগত ব্ৰহ্মপুত্ৰৰ খহনীয়া বছৰ বছৰ ধৰি গৰা খহি অহাৰ ফলত কৰৈয়াটি অঞ্চলৰ ৰাইজ জুৰুলা হৈ পৰিছে। বিগত বৰ্ষসমূহত খহনীয়াৰ ফলত বহু পৰিয়ালৰ ঘৰ-বাৰীও নাইকিয়া হয়। নদীপৰীয়া বাকী পৰিয়ালসমূহ বৰ্তমান চিন্তিত হৈ পৰিছে আৰু তেওঁলোকে নদীৰ পাৰত পূজা অৰ্চনা কৰি ঈশ্বৰৰ শৰণাপন্ন হৈছে। বাৰিষাৰ সময়ছোৱাত অধিক চিন্তিত হৈ পৰিছে ৰাইজ। গহপুৰৰ জলসম্পদ বিভাগৰ সময় থাকোঁতেই ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে। স্থায়ীভাৱে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। ভয় হয় মানে ধৰ আমাৰতো সদায় ভয় আৰু ধৰ পানী বাঢ়িলে আমাৰ ভয় আৰু মানে কুৱাৰ পৰা মানে হাত আনিবলগীয়া হয়, মানে পঢ়াবলগীয়া হয়। মোৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিবলগীয়া হ'ল, ধৰ স্কুললৈ যাবলগীয়া হয়। এইটো কাৰণে মানে বিভাগীয় মানে ইহঁতৰো আহিছিলে যে যোৱা বছৰ যে তহঁতে চিন্তা কৰিব নালাগে, ধৰ ল'ৰা ছোৱালী চবৰে ল'ৰা ছোৱালী, তহঁতৰ ল'ৰা ছোৱালী আমাৰো ল'ৰা ছোৱালী, কিন্তু আমি চিন্তা কৰি চালো এই চৰকাৰেতো আমি চৰকাৰক ভোট দিছো না, গতিকে বিভাগীয় মানুহ যে এইবিলাক কৈছিলে বনাই দি, তহঁতে চিন্তা কৰিব নালাগে, এই আগত মাহৰ পৰা বনাম বুলি ইহঁতে নিজে আহিছিলে। তাৰপিছত মানে চাইছো আৰু নবনালে তাৰমানে এতিয়া বাৰিষা চিজন পালে আৰু জেঠ মাহ আহিলে